আজিকালি স্বামী আৰু স্ত্ৰী দুজনে নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট ব্যস্ত থাকে। গতিকে প্ৰেগনেন্সি প্লেনিং কৰিলে কোনখিনি সময়ত সহবাস কৰিলে তেওঁলোকে প্ৰেগনেন্সিৰ সম্ভাৱনা যথেষ্ট বেছি হ'ব, সেইবিলাক কিছুমান শৰীৰৰ লক্ষণৰ পৰা তেওঁলোকে গম পাব পাৰে। নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। গতিকে আজি আলোচনা কৰিব লৈছোঁ মহিলাগৰাকীৰ কি লক্ষণ তেওঁ শৰীৰত দেখা পাব যেতিয়া তেওঁ গম পাব যে তেওঁ শৰীৰটো সহবাসৰ কাৰণে প্ৰস্তুত হৈছে আৰু এইখিনি সময়ত সহবাস কৰিলে তেওঁৰ প্ৰেগনেন্সিৰ সম্ভাৱনা অধিক হ'ব। প্ৰথমতে ক'ব লাগিব যে এইখিনি ওভুলেশ্যনৰ সময়ত তেওঁৰ এটা হৰমনৰ চাৰ্জ আহে, বিভিন্ন ইষ্ট্ৰজেন প্ৰজেষ্টৰন নামৰ হৰমনবিলাকৰ এটা বৃদ্ধি হয়, যিটো কাৰণে তেওঁৰ চাৰ্ভাইকেল ছিক্ৰেশ্যন বা ভেজাইনেল ছিক্ৰেশ্যনবিলাকৰ বৃদ্ধি হয়। আৰু বৃদ্ধি হোৱাৰ কাৰণে তেওঁ লক্ষ্য কৰিব যে বাথৰুমত গ'লে তেওঁৰ ভেজাইনেল ছিক্ৰেশ্যনবিলাক যথেষ্ট বেছি হ'ব, আৰু যদি তেওঁ হাতেৰে টানি দিয়ে তেতিয়াহ'লে সূতাৰ নিচিনাকৈ দীঘল হৈ যাব, অৰ্থাৎ সি মাজতে ছিঙি নাযায়। এইটো দেখাত কণীৰ বগা অংশটোৰ নিচিনা হ'ব পাৰে। এইটো এটা অতি লক্ষণীয় বস্তু, আৰু তেওঁলোক সেইখিনি সময়ত সহবাস কৰিলে তেওঁৰ প্ৰেগনেন্সিৰ সম্ভাৱনা অধিক হ'ব। দ্বিতীয় কথাটো হৈছে তেওঁৰ পেটৰ এটা ফালে, সোঁফালে বা বাওঁফালে বা কেতিয়াবা মাজভাগত এটা বিষ অনুভৱ কৰিবলৈ পাৰে, আৰু এই বিষটো সাধাৰণতে মাহেকীয়াৰ চাইকেলৰ মাজতে হয়, আৰু ইয়াক আমি মিডল স্কেমাৰ্ছ বুলি কওঁ ডাক্তৰী ভাষাত। আৰু কেতিয়াবা এই মিডল স্কেমাৰ্ছ বা পেটৰ বিষৰ সময়তে তেওঁৰ স্পটিং অৰ্থাৎ সামান্য তেওঁ ৰক্তচাপ হোৱাটো দেখা পাব পাৰে। এই তিনিটা কথা অতি দৰকাৰী হয়, আৰু এইখিনি কথা তিনিটা তুমি লক্ষ্য যদি কৰে তেতিয়াহ'লে তেওঁ সেইখিনি সহবাস কৰিলে তেওঁৰ প্ৰেগনেন্সিৰ চান্স বেছি হ'ব। ইয়াৰ উপৰিও আন এটা কথা তেওঁ লক্ষ্য কৰিব পাৰে যে ওভুলেশ্যনৰ সময়ত তেওঁৰ ব্ৰেষ্ট বা স্তনকেইটা তেওঁৰ অতি চেঞ্চিটিভ হ'ব, অৰ্থাৎ কাপোৰ পিন্ধিলে বা তেওঁ কিবা লাগিলে তেওঁ দেখা পাব যে তেওঁ যথেষ্ট বিষাইছে বা টেণ্ডাৰ হৈ আছে। আৰু এটা কথা তেওঁ লক্ষ্য কৰিব পাৰে যে সেইখিনি সময়ত তেওঁ গোন্ধ বা সোৱাদবিলাক বেছিকৈ পোৱা অলপমান বেছিকৈ হ'ব, আৰু তেতিয়াও তেওঁ ওভুলেশ্যনৰ সময়ত এইখিনি লক্ষ্য কৰিব। আৰু এটা কথা তেওঁ মন কৰিব যে এইখিনি সময়ত তেওঁ ছেক্স ড্ৰাইভটো বেছি হ'ব। আৰু শেষত ক'ব লাগিব যে তেওঁৰ বডি টেম্পাৰেচাৰ ওভুলেশ্যনৰ সময়ত সামান্য বৃদ্ধি হয়, আৰু ইয়াক জুখিবৰ কাৰণে বেজেল বডি থাৰ্মোমিটাৰ বুলি এটা থাৰ্মোমিটাৰ বিশেষকৈ পোৱা যায়। সেইটোৰ দ্বাৰা জুখিলে তেওঁ ওভুলেশ্যনৰ সময়ত লক্ষ্য কৰিব যে তেওঁৰ শৰীৰৰ টেম্পাৰেচাৰ প্ৰায় 1 ডিগ্ৰী মান বাঢ়ি গৈছে। কিন্তু বেজেল বডি থাৰ্মোমিটাৰ বেলেগকৈ বজাৰত কিনিব পায়, আৰু ইয়াৰ জোখাৰ নিয়মটো হৈছে তেওঁ বিচনাত শোৱাৰ একেবাৰে উঠি দিয়াৰ আগতেই চকু মেলাৰ পিছতে তেওঁ থাৰ্মোমিটাৰটো মুখত ভৰাব লাগিব, আৰু এই প্ৰক্ৰিয়াটো তেওঁ আগৰ পৰাই কৰি থাকিব লাগিব। আৰু তেতিয়া তেওঁ মন কৰিব যে ওভুলেশ্যনৰ সময়ত তেওঁৰ শৰীৰৰ টেম্পাৰেচাৰ প্ৰায় 0.8 to 1 ডিগ্ৰী বাঢ়ি গৈছে, আৰু যদি প্ৰেগনেন্সি তেওঁৰ সৌভাগ্যক্ৰমে হৈ যায় তেতিয়াহ'লে তেওঁ মন কৰিব যে এই বডিটো টেম্পাৰেচাৰ তেওঁ প্ৰেগনেন্সিৰ সময়তো তেওঁ থাকি যাব। এইখিনি কথা আপোনালোকে এইটো কাৰণে জানিব লাগে যে যদিহে আপুনি প্ৰেগনেন্সি এভইড কৰিব বিচাৰিছে, অৰ্থাৎ প্ৰেগনেন্সি আপোনাক সেইখিনি সময়ত নালাগে, তেতিয়াও এই শৰীৰৰ এইখিনি লক্ষণ আপুনি দেখা পালে তেতিয়া আপুনি সহবাস নকৰিলে তেওঁৰ প্ৰেগনেন্সিৰ চান্সটো কমি যাব। গতিকে দুইটা কাৰণতে শৰীৰৰ এইখিনি লক্ষণ আপুনি মন কৰাটো দৰকাৰ। আশা কৰোঁ এইখিনি কথাই আপোনালোকক উপকৃত কৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব। ধন্যবাদ।